হেল্ল' নমস্কাৰ মই ৰুবি আই আজি আকৌ আমুল আছাম পেজলৈ আকৌ এটা লাইভ আহিছোঁ এটা নতুন ৰেচিপি লৈ আজি মই বনাবলৈ লৈছোঁ পনীৰ চিজ ৰোল ইয়াত কি ব্যৱহাৰ হ'ব মই এবাৰ দেখুৱাই লৈছোঁ ইয়াত আমুলৰ প্ৰডাক্ট ব্যৱহাৰ হ'ব মেইনলি পনীৰ আমুল যেটো ফ্ৰেছ পনীৰ তাৰ পিছত আমুল দহিটো আৰু এটো আমুল চিজ আৰু যেটো ৰোলটো বনাবলৈ মই ৰুটি বেলি থৈছোঁ অলৰেডি ইয়াত মই ব্যৱহাৰ কৰিছোঁ আমুলৰ যেটো অৰ্গেনিক আটা তাৰ উপৰিও মোক আৰু কেইটামান সামগ্ৰী লাগিব হেকেটা হৈছে অকমান ক্যাপসিকাম মিহিমিহিকৈ কাটি লৈছোঁ পিয়াজ দুফুটা নহৰু এনেকৈ সৰুকৈ কাটি লৈছোঁ অকমান নেমু তাৰ পাছত অকমান টমেটো কেচাপ আৰু অলপ মেয়নিজ লৈছোঁ তো আজি পনীৰ চিজ ৰোলটো খাবলৈ খুবেই টেষ্টি হয় আজি মোৰ ষ্টাইলত বনাম ঠিক আছে মই বনাবলৈ বাৰু ষ্টাৰ্ট কৰিছোঁ প্ৰথমতে মই এটা bowl লম তাত প্ৰথমতে যিখিনি পনীৰ লৈছিলোঁ আমুল পনীৰ দি লৈছোঁ ইয়াত ক্যাপসিকাম পিয়াজখিনি যিখিনি আমুল দৈ লৈছিলোঁ এইখিনি দি লৈছোঁ অকণমান ইয়াত নেমু চেপি দিম ইয়াত দিব লাগিব নিমখ কাশ্মীৰী জলকীয়া দিছোঁ গুড়ি আৰু অকমান জলকীয়া গুড়ি এইখিনি এতিয়া মই ভালদৰে মিক্স কৰি লম ইয়াত আপোনালোকে অকমান জলকীয়া গুড়ি নাইবা কেঁচা জলকীয়াও দিব পাৰে এটো অপচনেল হয়
এইখিনি মিক্স কৰি ল'লোঁ। কেৰাহী এখনত মই অকণমান তেল গৰম হ'বলৈ দিছোঁ। ইয়াত দুফুটা যে নহৰু কাটি থৈছিলোঁ তাত দি দিছোঁ। নহৰুখিনি অকণমান ভজা হোৱাৰ পিছত এইখিনি মই ইয়াত গোটেইখিনি সানি লৈছিলোঁ, ইয়াত মই দি দিম। এইখিনি ভাজোঁতে আপোনালোকে গেছৰ ফ্লেমটো হাই কৰিয়ে ৰাখিব, বেছি ভাজিব নালাগে। ইয়াত দৈ দিয়াৰ কাৰণে অকণমান পানী ওলাইছে, এই পানীখিনি নাইকিয়া হ'ব লাগিব।
এইখিনি হৈ যাব, বেছি ভাজিব নালাগে, নহ'লে পনীৰটো অকণমান টান হৈ যাব। ধুনীয়া আৰু কেপচিকাম পিঁয়াজখিনিও মানে পূৰা সিজি যাব নালাগে, অকণমান কেঁচা হেৰিটো চুবালে যাতে গম পায়। মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ। মই যে আমুলৰ চীজ লৈছিলোঁ ইয়াত দি দিম। গেছৰ ফ্লেমটো অফ কৰিছোঁ। গৰম হেৰি পাই নিজেই চীজখিনি গলি যাব। এইখিনি আমি থৈ দিওঁ। এতিয়া মই যিটো বনাই লৈছোঁ, টাৱাখন গৰম হৈছে। তেতিয়া মই ব্যৱহাৰ কৰিম আমুলৰ ঘিটো। আমুল ঘিৰে ৰুটি বনালে খাবলৈ বহুত টেষ্টি হয়, কোমল হয় আৰু ইয়াৰ গোন্ধটো বহুত ধুনীয়া। এতিয়া হৈ গৈছে। মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ। এতিয়া মই ৰোলটো বনাই দেখাইছোঁ।
ইয়াত প্ৰথমতে অকণমান টমেটো কেটচাপ, তাৰপাছত অকণমান মেয়নিজ, এতিয়া যিখিনি পনীৰ ষ্টাফিংখিনি বনাই থৈছিলোঁ চীজ দি পেলাই, এই চীজখিনি চাওক ধুনীয়াকৈ গলি গৈছে। ইয়াৰ ওপৰত অকণমান টমেটো চচ দি দিছোঁ আৰু অকণমান মেয়নিজ, এইখিনি হৈ গৈছে। এতিয়া মই বহুত সফ্ট হয়, অকণমান ক্ৰিমি টাইপ হয়, কাৰণ যিহেতু চীজ দিছোঁ ন, চীজ দিলে খাবলৈ এনেই টেষ্টি হয়। কেতিয়াবা ইভিনিং স্নেক হিচাপেও খাব পাৰে। মই এইটো প্লেটিং কৰি দেখাইছোঁ। ৰোলটো দুভাগ কৰি দিছোঁ। এইটোৱে আছিলে আজি মোৰ ৰেচিপি পনীৰ চীজ ৰোল। আপোনালোকে বনাই চাব, নিশ্চয় খাই বহুত ভাল পাব। আজিলৈ আহিছোঁ, আকৌ এটা নতুন ৰেচিপি লৈ আহিম। থেংক ইউ।